নমস্কাৰ, ভালনে আপোনালোকৰ? মোৰ ভালে। আকৌ দুদিনৰ অন্তত মই আজি উপস্থিত হ'লোঁ। আপোনালোক চাগে শুলে, কিন্তু এতিয়া ৰাতি 1টা বাজিব আৰু 2-4 মিনিট আছে। মই এতিয়া শুবলৈ যামহে, কাৰণ মই অৰ্ডাৰৰ কাম কৰি আছোঁ। মই অৰ্ডাৰৰ কামবোৰ থকাৰ কাৰণে ডেইলি ভিডিঅ' দিবও নোৱাৰোঁ। আজি মই কি বনালোঁ আপোনালোকক দেখাওঁ। এয়া চাওক, এয়া নাৰিকলৰ লাড়ু বনালোঁ। প্ৰায় 80টামান অৰ্ডাৰ আছে। তাৰপিছত এয়া ময়দা মই সানি থৈছোঁ। ময়দাত ৰিফাইন মই ব্যৱহাৰ নকৰোঁ। ৰাইচ ব্ৰেন অইল, কালজিৰা আৰু জনিগুটি, নিমখ, ক'লা নিমখ দি মই সানি থৈছোঁ। নিমকি অৰ্ডাৰ আছে প্ৰায় 1.5 কেজি, গতিকে মই সানি থৈছোঁ। মই উঠি 3টা বজাত বনাওঁ। তাৰপিছত এইফালে দেখিছেনে বৰা চাউলৰ ঘিলা পিঠা লাগে 50টামান। এয়া মই বৰা চাউল এনেকৈ থৈ দিছোঁ। এতিয়া মই লাডু বনালোঁ। তাৰপিছত মোৰ মানে অৰ্ডাৰ এটা আছে, প্ৰায় 150 নাৰিকলৰ পিঠা বা 60-70টা আছে মোৰ বৰপিঠা, আৰু নাৰিকলৰ লাড়ু আছে 80টা, আৰু নিমকি আছে প্ৰায় 1.5 কেজি। মোৰ নাৰিকলৰ লাড়ু এতিয়া বনাই হ'ল, আৰু নাৰিকলৰ পিঠা বনাই হ'ল। এতিয়া বাকী আছে নিমকিখিনি আৰু ঘিলা পিঠাখিনি। সেইখিনি মই ৰাতিপুৱা সোনকালে উঠি বনাম। মই 9:30 বজাত অৰ্ডাৰ দিবই লাগিব। আৰু মোৰ মানে কি হয় জানে, মই অৰ্ডাৰৰ কামখিনিতো ঈশ্বৰৰ কৃপাত সদায় থাকেই। তাৰোপৰি মানে মোৰ ঘৰুৱা কামবোৰ থাকে। মোৰ ল'ৰা ছোৱালী এটা আছে, আকৌ গৰু গাইও আছে। গৰু গাই দেউতাই, মই চাওঁ। মই দানা দুনি সিজোৱা কৰা এইবিলাক কৰিব লাগে। আকৌ ভাত পানী বনোৱা, এই সকলোবোৰ কাম থাকে। আৰু গোটৰো মই সৰু সুৰাকৈ এটা কামত জড়িত হৈ আছোঁ। গতিকে সেই কামবিলাকো কৰিব লাগে যে, সেইকাৰণে মই সদায় ভিডিঅ' দিব নোৱাৰোঁ। আজি লাড়ু বনাই থাকোঁতে আৰু মানে শেষ হওঁ লাড়ু বনাই থকা শেষ অৱস্থাত মোৰ মনত পৰিল যে ভিডিঅ' এটা বনাওঁ। মইনো আজি কি কৰিলোঁ তাকে মানে দেখুৱাওঁ আপোনালোকক। সেইবুলি মই ভিডিঅ'টো বনালোঁ। এয়া চাওক, নাৰিকলৰ লাড়ু। এয়া যে মই নাৰিকলৰ লাড়ু বুলি কৈছোঁ, অকল নাৰিকলৰ লাড়ু নহয় দেই। ইয়াত মই মিক্স কৰিছোঁ আপোনাৰ চুজি, নাৰিকল আৰু ইলাচি আৰু ঘিউ মই নিজৰ ঘৰত নিজে বনাওঁ। যিহেতু মোৰ ঘৰত গৰু আছে, গৰুৰ পৰা মই গাখীৰৰ পৰা মই ঘিউ বনাওঁ। এয়া লাডু চাওকচোন, এনেকৈ বনাওঁ। মানে অকল নাৰিকল দিও বনাওঁ, নাৰিকল, ঘিউ, চেনি, ইলাচি দি পেলাই। কিন্তু ইয়াত মই চুজিও দিছোঁ। মানে কি ৰেট আছে, নাৰিকলৰ যিহেতু দামটো বেছি, সেইকাৰণে নাৰিকলৰ লাডুটো মই সুদা নাৰিকল দি বনালে 7 টকা কিলো, আৰু এতিয়া চুজি দিছোঁ কাৰণে 5 টকাকৈ লৈছোঁ। আপোনালোকে সকলোৱে জানে। তেনেকৈ মই ৰেটৰ ওপৰত ডিপেণ্ড কৰি বস্তুবোৰ বনাওঁ। আপোনালোকক লাগিলে মোক কণ্টেক্ট কৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো মই আকৌ কৈ দিছোঁ, 6901938245, আৰু মোৰ ঘৰ হৈছে নগাঁও ৰাইডিঙিয়াত। আপোনালোকক ইয়াকে কৈ শুভৰাত্ৰি জনাই মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আপোনালোকক পিঠা পনাৰ লগতো যদি আৰু কিবা খাদ্য বনোৱাত আপোনালোকক অৰ্ডাৰ লাগে, বা কিবা ট্ৰেণ্ডিং বিয়া হওক, ভোজ সকাম হওক ইত্যাদিত অৰ্ডাৰ লাগে, তেনেহ'লে মোক অৰ্ডাৰটো কৰি দিব মোৰ মোবাইল নাম্বাৰটোত। আকৌ এবাৰ কৈছোঁ, 6901938245। ধন্যবাদ। শুভৰাত্ৰি।